নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতৰ ভৱিষ্যত ভয়ংকৰ দিশত গতি কৰিছে। ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰে ইতিমধ্যে ঘোষণা কৰিছে যে জিডিপি মাইনাছলৈ গতি কৰিছে। আৰু এইখন দেশত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ৰাইজে ভাবিছে যে এওঁলোকে কিবা পোৱা নোপোৱা টিকেট পোৱা নোপোৱাৰ কাৰণে এওঁলোকে বিজেপি বিৰোধ কৰিছে। বিজেপিক আমি বিৰোধ কৰা নাছিলোঁ যেতিয়া বাজপেয়ীজী আছিলে। এনেকুৱা এজন বেপাৰীৰ হাতত ভাৰতৰ গোটেই ৰাজনীতিৰ বাকজৰীডাল পৰি গ'ল, যিজন মানুহে তেওঁ নেতৃত্ব লোৱাৰ পাছৰ পৰা ভাৰতৰ জনকল্যাণমূলক আঁচনিবিলাক বাদ দি পেলাই কেৱল আদানী আম্বানীৰ কল্যাণৰ ক্ষেত্ৰত তেওঁ গতি কৰিছে। যোৱাকালি আপোনালোকে দেখিছে যে ৰাম মন্দিৰ নিৰ্মাণৰ ক্ষেত্ৰত অতি নিলজ্জভাৱে পোষ্টাৰিং হৈছে। তাত ৰামৰে অৱস্থা এনেকুৱা হৈ গৈছে যাক আমি ভগৱান ৰাম বুলি ভাবোঁ। তেওঁৰ নৰেন্দ্ৰ মোদীৰ মস্ত এখন প্ৰকাণ্ড ফটোত ৰামেও এনেকুৱা অৱস্থা শ্বাসৰুদ্ধ অৱস্থাত পৰিছে যে নৰেন্দ্ৰ মোদীৰ আঙুলিত ধৰি যাবলগীয়া হৈছে। ধৰি ল'লো ফটোখন তেওঁৰ শুভাকাংক্ষী কোনোবাই বনাইছে, কিন্তু প্ৰধানমন্ত্ৰীজনৰ নৈতিক দায়িত্ব থাকে যেন ভগৱানকো তেওঁ ছাফোকেশ্যনত ৰাখি শ্বাসৰুদ্ধ অৱস্থাত তেওঁহে ভগৱানক টানি নিবলগীয়া অৱস্থা হৈছে। অত্যন্ত দুৰ্ভাগ্যজনক, লজ্জাজনক কথা। গতিকে এই কথাবিলাকলৈ আমি পিছত গ'লোঁ, কিন্তু ভাৰতৰ প্ৰত্যেকজন লগতে অসমৰ প্ৰত্যেকজন জনতাক কৈছোঁ, জাগ্ৰত হওক আপোনালোক। আমি বিজেপি বিৰোধী নাছিলোঁ, নৰেন্দ্ৰ মোদীৰ বিৰোধী নাছিলোঁ, কিন্তু যিজন নেতাৰ নেতৃত্বত ভাৰতৰ দায়িত্ব দিয়া হৈছে তেওঁ এফালৰ পৰা তেওঁ নিৰ্বাচনী প্ৰতিশ্ৰুতিত কৈছিলে নেকি যে ৰাজহুৱা যিমান সম্পত্তি আছে তেওঁ বিক্ৰী কৰিব, প্ৰাইভেটাইজেশ্যন কৰিব। জৱাহৰলাল নেহৰুৰ পৰা একদম বাজপেয়ীজীলৈকে মনমোহন সিঙৰলৈকে যিমানবিলাক প্ৰধানমন্ত্ৰী মাননীয় আছিলে তেওঁলোকে পাব্লিক ছেক্টৰ ইউনিটবিলাক তেওঁলোকে বৃদ্ধি কৰিছিলে। আৰু আমাৰ যিজন নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিলে তেওঁ যিমান পাব্লিক ছেক্টৰ ইউনিট ৰাজহুৱা খণ্ডৰ উদ্যোগ আছে সকলোবিলাক তেওঁ ব্যক্তিগতকৰণ কৰিবৰ কাৰণে তেওঁ তাত ঠিকাদাৰ হিচাপে বহিছে। এতিয়া আপোনালোকৰ লৈ মোৰ এটা প্ৰশ্ন আছে, আপোনালোকক এজন ঠিকাদাৰ প্ৰধানমন্ত্ৰী লাগে নে জনকল্যাণমুখী ৰাজহুৱা আমাৰ ৰাইজৰ টেক্সৰ পইচাৰে আমি আমাৰ ৰাইজৰ টেক্সৰ পইচাৰে জনকল্যাণমুখী কাম চলাব পৰা এজন প্ৰধানমন্ত্ৰী লাগে? কথাবিলাক নাভাবিব যে মীৰা বৰঠাকুৰে ক'ৰবাত টিকেট নোপোৱাৰ কাৰণে বিৰোধ কৰিছে বুলি অন্ধভক্তসকলে ক'ব বিচাৰে। মোৰ টিকেট পোৱা নোপোৱাটো এইটো বহুত ডাঙৰ কথা নহয়, মই বিজেপিত নাই, গতিকে সেই কথাটো চিন্তা কৰিব নালাগে অন্ধভক্তসকলে। কিন্তু এনেকুৱা ভয়ংকৰ ভৱিষ্যতৰ দিশলৈ গৈছে য'ত গভৰ্ণৰ ৰিজাৰ্ভ বেংকৰ ক'বলৈ বাধ্য হৈছে যে জিডিপি মাইনাছলৈ গতি কৰিছে। আমাৰ ভৱিষ্যত গ'ল, গোটেই ইণ্ডাষ্ট্ৰি কলাপছ কৰিছে, গোটেই ব্যৱসায় কলাপছ কৰিছে। আজি টুৰিজিম ডিপাৰ্টমেণ্ট, টুৰিজিমৰ লগত জড়িত প্ৰত্যেকটো বিজনেছ আজি খতম হৈ গৈছে। কেৱল মাত্ৰ যিখিনি আমাৰ ঘৰুৱা যিটো গেলামালৰ দোকান বুলি কওঁ সেই দোকানখিনিৰ বাদে বাকী কাপোৰৰ পৰা আদি কৰি যিমানবিলাক বিজনেছ আছে প্ৰত্যেকটো বিজনেছ ইতিমধ্যেই কলাপছ কৰিছে। জিডিপি মাইনাছলৈ গতি কৰিব। এইখনত তেওঁলোকে যিটো বাজেট দিয়ে ৰাইজে জনা উচিত, এই বাজেটবিলাক কাৰ পইচাৰে দিয়ে? ৰাইজৰ টেক্সৰ পইচাৰে দিয়ে। অতি ক্ষুদ্ৰ মানুহ এজনে যিজনে ব্যৱসায় কৰে তেওঁ তাত টেক্স জড়িত হৈ থাকে। এতিয়া এইখিনি সময়ত কৰ্পৰেট টেক্স কমিছে, টেক্স দিয়াটো কমিছে। আৰু চবতছে আচৰিত কথাটো হৈছে যে GSTৰ নামত তেওঁলোকে যিটো চেণ্টাৰে আমাৰ ষ্টেটৰ GSTৰ নামত পইচা দিব লাগে সেই GST দিবলৈও তেওঁলোক এতিয়া অপাৰগ। তেওঁলোকে ইতিমধ্যে পাঞ্জাৱ বা মধ্যপ্ৰদেশ আদি বিভিন্ন অসম যিবিলাক ৰাজ্য আছে সেই ৰাজ্যবিলাকতে তেওঁলোকে GSTৰ পইচা প্ৰপাৰ ইউটিলাইজেশ্যন কৰিবৰ কাৰণে তেওঁলোকে দিব পৰা অৱস্থাত নাই। এতিয়া বাজেট টোটেল কলাপছ। আৰু ৰাইজে এইখিনি কথা জানি লওক যে আমাৰ যিটো টেক্সৰ পইচাৰে তেওঁলোকে খালি এই ৰাম মন্দিৰ বনোৱাত পইচা খৰচ কৰিছে, তেওঁলোকে ডাঙৰ ডাঙৰ মিটিং কৰাত খৰচ কৰিছে, অমিত শ্বাহে ভাৰ্চুৱেল ৰেলীত LCD কিনাত খৰচ কৰিছে। কোনে অধিকাৰ দিলে তেওঁলোকক? যিটো সময়ত মানুহৰ বিজনেছ খতম হৈ গৈছে সেইখিনি সময়ত আমাৰ টেক্সৰ পইচাৰে তেওঁলোকক এইবিলাক আভুৱা ভৰা এইবিলাক মাইল মিটিং কৰিবলৈ, এইবিলাক পইচা খৰচ কৰিবলৈ নৰেন্দ্ৰ মোদীয়ে পকেটৰ পইচা দি খৰচ কৰিছে নেকি? এই কথাবিলাক ৰাইজে হৃদয়ংগম কৰিব লাগিব। মই এটা কথাই ৰাইজলৈ বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, নৰেন্দ্ৰ মোদী নেতৃত্বত যিখন কেন্দ্ৰত চৰকাৰ আছে এইখন হৈছে মানুহক ভয় ভীতি দেখুৱাই তেওঁলোকে নিজ খেয়াল খুচিত আম্বানীৰ ফাইনেন্সত চলাই এতিয়া পেবেক তেওঁলোকৰ আহিছে কাৰণে আপুনি চাওক এই কৰোনাৰ সময়ত প্ৰত্যেকটো ইণ্ডাষ্ট্ৰি বিধ্বস্ত হৈ গৈছে, প্ৰত্যেকটো বিজনেছ বিধ্বস্ত হৈ যোৱাৰ পাছত আজি কিন্তু আম্বানী আদানী কিন্তু বিশ্বৰ ধনী মানুহৰ শাৰীত তেওঁলোক আজি আগতকৈও ঊৰ্ধ্বমুখী দিশত তেওঁলোকে গতি কৰিলে। এইবিলাক কথা আপোনালোকে চিন্তা কৰক। আজি BSNLটো আজি আপোনাৰ ইমান এটা সন্মানীয় প্ৰতিষ্ঠান, আজি BSNLৰ অৱস্থা তেওঁলোকে কি কৰিলে? জিঅ'ৰ ওচৰত BSNLক অপমৃত্যু ঘটালে তেওঁলোকে। BPCL
তেওঁলোকে ৰিলায়েন্সৰ ওচৰত তেওঁলোকে BPCLক খতম কৰি দিলে, ৰেলৱে তেওঁলোকে খতম কৰি দিলে, যিটো ৰেলৱে আমাৰ গৌৰৱ আছিল ভাৰতৰ, ৰেলৱে তেওঁলোকে খতম কৰি দিলে। আৰু দুদিনমানৰ ভিতৰত আপোনালোকে চাই থাকক LIC তেওঁলোকে খতম কৰিব, তাতো নৰেন্দ্ৰ মোদীৰ চকু ইতিমধ্যে পৰিছে। গতিকে এইবিলাক যে ৰাজহুৱা সম্পত্তিক এনেকৈ নিলাম কৰা, এনেকৈ যে ব্যক্তিগতকৰণ কৰাৰ প্ৰতিশ্ৰুতি তেওঁলোকে এই কথাবিলাক তেওঁলোকে ইলেকশ্যন মেনিফেষ্টোত লিখিছিলে নেকি? তো ৰাইজক আমি এটা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, আমাৰতো এতিয়া 40-50 বছৰ বয়স হ'ল, আধা বয়স গৈছে, আমাৰ ল'ৰা ছোৱালীক আমি কাৰ হাতত এৰি থৈ যাম? এনেকুৱা এটা শ্বাসৰুদ্ধ পৰিস্থিতিলৈ, এনেকুৱা এটা অৰ্থনৈতিক দুৰৱস্থালৈ নৰেন্দ্ৰ মোদীৰ নেতৃত্বত তেওঁলোকৰ বাজেটৰ কোনো ধৰণৰ, যোৱা কেইদিনমানৰ আগত মাৰ্চত যিটো নিৰ্মলা সীতাৰমণে যিখন বাজেট দিছিলে, সেই বাজেটখনৰ কিমান ইমপ্লিমেণ্টেশ্যন হৈছে ৰাইজে এবাৰ কথাটো চিন্তা কৰক। মই অসমৰ কথালৈ আহিলোঁ, ভাৰতৰ কথা মই বাদেই দিলোঁ। আজি বাগজানত যি অৱস্থা হৈ আছে, এই বাগজানৰ কথাত তেওঁলোকে যিবিলাক প্ৰতিশ্ৰুতি দিছিল হ'লনে ৰাইজে এপাক শুনক। তেওঁলোকে আকৌ নতুনকৈ বনাঞ্চল বনোৱাৰ নামত 34 কোটি টকাৰ গাড়ী তেওঁলোকে ক্ৰয় কৰিছে। ক'ত পালে এই পইচাবিলাক? এইবিলাক আমাৰ কষ্টৰ উপাৰ্জনৰ টেক্সৰ পইচা। এই পইচাবিলাক বন বিভাগৰ নিজৰ পইচা নহয়, ৰাইজৰ টেক্সৰ পইচা। আজি ৰাস্তা 4 লাইনৰ নামত যি অৱস্থা হৈছে, আজি আপুনি যদি আপাৰ আছামলৈ গতি কৰে ৰাস্তাৰ গাঁতৰ কোবত আপোনালোকে অহা যোৱা কৰিলে কঁকালৰ বিষ উঠিব। এইবিলাক যে ৰুট টেক্স, টোল গেট বনাইছে, এই পইচাবিলাক তেওঁলোকে কাৰ পইচা দি কৰিছে তেওঁলোকে? গতিকে ৰাইজক এটা কথা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, ইয়াত ব্যক্তিগত কথা আমাৰ একো নাই, আমি চলি যাম, কিন্তু আমাৰ ল'ৰা ছোৱালী কেনেকৈ চলিব? টোটেল গোটেই ভাৰতবৰ্ষখন এটা প্লেনিং হৈছে যে আদানী আম্বানীয়ে ৰিলায়েন্স আৰু জিঅ' চলোৱা দি নামমাত্ৰ গভৰ্ণমেণ্ট এখন তেওঁলোকে কেন্দ্ৰত ৰাখি গোটেই চলাই আছে আম্বানীয়ে। আৰু 21ত মই আপোনালোকক কৈছোঁ, আম্বানীয়ে দায়িত্ব ল'ব প্ৰত্যেকখন ষ্টেটত যে টকা পইচা দি MLA বিলাক তেওঁলোকে জিকাই আনিব, গছৰ মুহাই হওক যিয়ে হওক। আপুনি বিজেপি চৰকাৰখন চাওক, বিজেপি চৰকাৰত থকা MLA কেইজনৰ পাৰফৰ্মেঞ্চবিলাক চাওক। নেতাগিৰি কৰিবলৈতো দম লাগিব। চব যদি নেতা যদি ভৰিত শৰণাপন্ন কৰে, তে এনেকুৱা নেতাৰ পৰা এটা সমষ্টিৰ কিবা উত্থানৰ কথা চিন্তা কৰিব পাৰেনে? গতিকে ৰাইজ সজাগ হওক। ৰাজনৈতিক নেতাসকলক যিমান আমি গালি পাৰোঁ, কিন্তু ৰাইজে যদি নিজে সতৰ্ক নহয়, নিজে কথাবিলাক বুজিবলৈ নাযায়, মই মীৰা বৰঠাকুৰ MLA হ'লো নহ'লো ডাজেণ্ট মেক ইট ডিফাৰেঞ্চ। সেইটো মোৰ ব্যক্তিগত কথা নহয়, আৰু সেইটো মোৰ ব্যক্তিগত লিপ্সা থকাহেঁতেন মই নিজে বিজেপি ত্যাগ কৰি আহিছোঁ। তাৰপিছত কাৰ কাৰণে মোক তেওঁলোকে ইলিগেলি এটা বৰখাস্ত কৰিছে। কিন্তু বিজেপিত এই বহু অন্ধভক্তই কয় যে টিকেট নাপালে কাৰণে এওঁ গুচি গ'ল। মই নিজেই ৰিজাইন দি আহিছোঁ। এই কথাবিলাক অন্ধভক্তই অধ্যয়ন নকৰে। যদি ইমান ক্ষমতাৰ লিপ্সা থাকিলেহেঁতেন বিজেপি ৰিজাইন দি নাহিলোহেঁতেন। গতিকে সেইকাৰণেই কৈছোঁ যে আপোনালোকে চকু খোলক, অন্ধভক্তসকলক কৈছোঁ চকু খোলক। এতিয়াও ছ'চিয়েল মিডিয়াত খুব ধুনীয়াকৈ কথা লিখি আছে, কিন্তু গধূলা গৈ ঘৰৰ পকেটটো খুলি যাবচোন। আপোনালোকৰ এই ভাল সময়খিনি উদীয়মান যুৱকসকলক কেৱল লোকৰ বেয়া কথা লিখিবৰ কাৰণে এংগেজ কৰিছে, কিন্তু আপোনালোকৰ সংস্থাপন কি কৰিছে এই কথাটো এবাৰ সুধিব। বিজেপিৰ যোৱা কমিটিখন চাওক, তেওঁলোকে খুব কথা কয়। এই কমিটিখনত হিন্দু মুছলমানটোক কেনেকৈ বিভেদ কৰিলে তেওঁলোকে পুৰা দেখাই দিলে। তাত এজনো খিলঞ্জীয়া মুছলমানক তেওঁলোকে নাৰাখিলে। এই বিভেদবোৰ কোনে সৃষ্টি কৰিছে? আৰু এতিয়া তেওঁলোকে ৰাম মন্দিৰক লৈ পেলাই তেওঁলোকে হিন্দু মুছলমানৰ এটা বিভেদ আনি পেলাই তেওঁলোকে যিটো ৰাজনীতি কৰাৰ যিটো টাৰ্ম কাৰ্ড খেলিব বিচাৰিছে ৰাইজ, তেওঁলোকে ইয়াত হিন্দু মুছলমান কৰে, কিন্তু দিল্লীত বদৰুদ্দিনৰ লগত তেওঁলোকে কথা পাতে। ইয়াত হিন্দু মুছলমান কৰে, আছাউদ্দিন ওৱেচিৰ লগত তেওঁলোকে পেকেজত প্ৰত্যেকটো সমষ্টিত মুছলমান কেণ্ডিডেট উঠাই হিন্দু মুছলমানৰ ভোট কটাকটি কৰে। এই কথাবিলাক আপোনালোকে বুজি নাপায়। আজি আমি সৰু সৰু মানুহবিলাকে ইয়াত হিন্দু মুছলমানক লৈ পেলাই কাজিয়া কৰিছোঁ, কিন্তু আপুনি বদৰুদ্দিনৰ আজি অমিত শ্বাহৰ লগত যিমান ভাল, আমাৰ ইয়াত মানুহবিলাকে গম নাপায়। আছাউদ্দিন ওৱেচিক ইউজ কৰা হৈছে তেওঁলোকে হিন্দু মুছলমানৰ এই খেলবিলাক কৰিবৰ কাৰণে। এই কথাবিলাক বুজি পাওক। গতিকে আমাক তেওঁলোকে কি কৰিছে, সাপ হৈ খুটিছে, বেজ হৈ জাৰিছে। এই কথাবিলাক বুজি পাওক। গতিকে মোৰ বিনম্ৰ ৰাইজলৈ অনুৰোধ, GDPৰ অৱস্থা গভৰ্ণৰে কৈছে, মীৰা বৰঠাকুৰে কোৱা কথা নহয়, ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰে কৈছে মাইনাছলৈ গতি কৰিছে। আৰু দুদিনমানৰ পিছত এনেকৈ থাকিলে বেমাৰ এটা হ'লে আপোনালোকে ব্লাড টেষ্ট কৰিবলৈ আপোনালোকৰ হাতত পইচা দিব পৰা ক্ষমতা নাথাকিব। মই বাকী কথা বাদেই দিলোঁ। নিউট্ৰিশ্যনেল ক্ৰাইচিছ হ'ব আপোনালোকৰ, কাৰণ খাদ্য সামগ্ৰীৰ যি দাম বৃদ্ধি হৈছে, এই দাম বৃদ্ধিৰ খাদ্য সামগ্ৰী কিনি আপোনালোকে খাব নোৱাৰা হ'ব। গতিকে মোৰ বিনম্ৰ ৰাইজলৈ অনুৰোধ, আপোনালোকে নেভাবিব আমি বিৰোধৰ কাৰণে বিৰোধ কৰিছোঁ। ৰাইজলৈ বিনম্ৰ এটাই অনুৰোধ যে আপোনালোকে দিছপুৰলৈ যাক পঠাই কাম কৰিব জনা কৰ্মঠ লোকক পঠাওক। এনেকুৱা নিকম্মা, মেৰুদণ্ডহীন,
যোনে কেন্দ্ৰত আঁঠু লয় এনেকুৱা মানুহক বাৰে পাতে আপোনালোকে যদি দিছপুৰলৈ পঠায় এনেকৈ শাসন পাব। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় শেষত বাৰৰ বাবে অনুৰোধ কৰিছে কিমান আৰু সমষ্টি সলায়। এইবাৰ শুনিছোঁ আপুনি বোলে মাজুলীৰ পৰা ডিব্ৰুগড় যাব। তাৰমানে আপোনাৰ নৈতিক দায়িত্ব এটা সমষ্টিৰ প্ৰতি নাই নেকি? আপুনি প্ৰত্যেকবাৰে আপুনি এবাৰ ডিব্ৰুগড়ত খেলিলে, এবাৰ মৰাণত খেলিলে, এবাৰ লখিমপুৰত খেলিলে, এবাৰ মাজুলীত খেলিলে, এইবাৰ শুনিছোঁ আপুনি ডিব্ৰুগড় যাব। তাৰমানে এটা সমষ্টিৰ প্ৰতি আপোনাৰ একেলগে কাম কৰি থকা বাকীকেইজন সমষ্টি, হিমন্ত বিশ্ব শৰ্মাকে ধৰক, বাকী ৰকিবুল হুছেইনকে কংগ্ৰেছৰ ধৰক, ৰিপুন বৰাকে ধৰক, বাকী বদৰুদ্দিনকে ধৰক, প্ৰত্যেকৰে নিজৰ সমষ্টিটোত বাৰে বাৰে খেলি আছে। আপুনি সদায় সমষ্টি এৰি পলায়ন কিয় কৰে? এনেকুৱা পলায়নবাদী নেতৃত্বত এজনৰ ওচৰত অসম সুৰক্ষিত নে? ৰাইজে কথাবিলাক বিবেচনা কৰিব। অন্ধভক্তসকলে আজোৰ মাৰিব, কিন্তু অন্ধভক্তসকলৰ আজোৰক আমি একেবাৰে কেৰেপ নকৰোঁ, কাৰণ তেওঁলোকৰ মূল্যৱান সময়খিনি কেৱল বিজেপি আইটি চেলে ইউজ কৰিবলৈ দিছে কাৰণে তেওঁলোকে লিখি থাকে যে মীৰা বৰঠাকুৰে টিকেট নাপালে কাৰণে বৰ হাই হুল্লোড় কৰিছে। মই টিকেট নাপালেও অন্ধভক্তসকলৰ অসমত যিটো স্থিতি তাতকৈ 100 গুণ ওপৰত আমাৰ স্থিতি আছে বুলি আমি নিজে বিশ্বাস কৰোঁ, কাৰণ আমি ৰাইজৰ মাজত থাকোঁ। গতিকে ৰাইজলৈ অনুৰোধ, নৰেন্দ্ৰ মোদীৰ এই বেপাৰীজনৰ নেতৃত্বত যদি ভাৰতবৰ্ষৰ বাকজৰী আৰু অহা 5 বছৰ দিয়া যায়, তেতিয়াহ'লে জানিব আমি বাকী একো নকৰাকৈ খাদ্য সংকটত, নিউট্ৰিশ্যন সংকটত, অৰ্থ সংকটত আমি এনেকুৱা এটা চুনামিলৈ গতি কৰিম যাৰ গত্যন্তৰ আপোনালোকে তেতিয়া ৰিথিংক কৰিলেও হাতত আমাৰ একো ব্যৱস্থা নাথাকিব। যেতিয়া এজন মানুহ সম্পূৰ্ণ কুঙা হৈ যাব, কিডনী যেনেকৈ শৰীৰ এটাৰ কিডনী, লিভাৰ, হাৰ্ট চব যদি এবাৰ বেয়া হৈ যায়, তাৰপিছত আপুনি যিমান মেডিচিন নাখাওক আৰু তাক ৰিকভাৰী কৰিব নোৱাৰে। নৰেন্দ্ৰ মোদীৰ নেতৃত্বত থাকিলে সেম কথাই হ'ব যে গোটেই বস্তুবিলাক আমাৰ নিউট্ৰিশ্যনেল ক্ৰাইচিছত ডেমেজ হৈ যোৱাৰ পিছত তাক ৰিকভাৰী কৰিবলৈ বহুত কঠিন হ'ব। গতিকে সময় থাকোঁতে ৰাইজে চিন্তা কৰক। ৰাইজেহে একচুৱেলি সুচিন্তাটো ৰাইজে কৰিব লাগিব। এইখন বাকী আৰু ফাকিৰ চৰকাৰ, আদানী আৰু আম্বানীৰ ফাইনেন্সত চলা বেপাৰীৰ কৰ্পৰেট চৰকাৰ।